হাই বন্ধুসকল, কি খবৰ? আকৌ আহিলোঁ কামত। দেহাটো অলপ ভাল পাইছোঁ আগতকৈ। একচুৱেলি এইকেইদিন জব নাছিলে মানে কি দুদিন জব নাছিলে। আজি অলপ এই স্কুলৰ কাম আছিলে, সেইখিনি কৰিবলৈ আহিলোঁ। কাইলৈ মানে জব আছে, আকৌ যাম কাইলৈ যাবলৈ। সেয়াই আৰু দিনবোৰ এনেকৈয়ে চলি আছে, ভাল বেয়া মাজতে। বাকী চাওঁ, মই যিমান পাৰোঁ আপোনালোকক আমাৰ কামৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিম, ক'ত কি থাকে। ঠিক আছে, সন্মুখত যিমান বস্তু দেখিছে চব অইল ফিল্ডৰ বস্তু হয়। ঠিক আছে, কিছুমান আমাৰ হয়, কিছুমান বেলেগ ডিপাৰ্টমেণ্টৰ হয়। চব একেলগে ৰখা হৈছে ইয়াত, কিয়নো ইয়াত নৰ্মেলি যেতিয়া ব্যৱহাৰ কৰিবলৈ লোৱা হয় তেতিয়া লৈ যোৱা হয় ইয়াৰ পৰা। এইবোৰ সন্মুখত যিবোৰ দেখিছে এইবোৰ আমাৰ বস্তু হয়, প্ৰেছাৰ কণ্ট্ৰল ইকুইপমেণ্টবোৰ এইবোৰ। ঠিক আছে, এই আৰু এনেদৰে ভালকৈ ৰখা হৈছে। এইবোৰ সন্মুখত এইবোৰ MPT ড্ৰাম হয়, কেবল ড্ৰাম এইবোৰ। এইকেইটা দিনতহে অলপ কাম কৰিবলৈ ভাল হৈছে, কিয়নো বতৰটো ভাল, ঠাণ্ডা অলপ। গৰম দিন আহিব আৰু মাৰ্চৰ পিছত লাহে লাহে গৰমটো বাঢ়িব। গৰম বাঢ়ি যোৱাৰ লগে লগে ৰক্ষা নাই আৰু হিচাপত, কিয়নো ইমান গৰম বাঢ়ি যায়, অলপ দিগদাৰ হয় আৰু মানে। এতিয়া ধৰক কাম কৰি অলপ হেৰি হৈছেগৈ আৰু মানে দেহাটো টানে আৰু। প্ৰথম যেতিয়া কাম কৰিবলৈ আহিছিলোঁ তেতিয়া এনেকুৱা লাগিছে মানে দিগদাৰ হৈ যাব মানে কাম কৰিবলৈ, ইমানেই গৰম আছিলে মানে কি এতিয়াও আছে বাৰু গৰম। খালি ঠাণ্ডা দিনকেইটা, বিশেষকৈ এই মাহকেইটা নৱেম্বৰৰ পৰা আপোনাৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে কাম কৰিবলৈ ভাল। মাৰ্চৰ পৰা লাহে লাহে গৰমটো বাঢ়িব আৰু সেয়াই এনেদৰে ইটো কাম নৰ্মেলি আমাৰ মেইনটেনেঞ্চৰ কামবোৰ চলিয়ে থাকে। জবতো যাওঁ, জবত গ'লেও সেই কিছুমান ইটো কাম চলি থাকে। আমাৰ মেইন হৈছে ৱাইল এণ্ড লগিঙৰ কাম, লগিঙত কামবোৰ চলি থাকে। কিছুমান কাম কৰি শেষ হ'ল, এতিয়া লাঞ্চ টাইম। তো কামখিনি শেষ কৰি খানাটো খাই লওঁ, কিয়নো টাইমত খানা খোৱাটো থাকিব লাগে, তেতিয়াহে দেহাটো ভাল হৈ থাকে। কিয়নো খানা নোখোৱাকৈ কাম কৰি থাকিলে দেহাত মানে অলপ প্ৰব্লেম হ'ব পাৰে। চ' আমি নৰ্মেলি টাইমলি খানাটো খাওঁ, চেষ্টা কৰোঁ যাতে সময়ত খাব পাৰোঁ। কেতিয়াবা নোৱাৰোঁ, কেতিয়াবা কিন্তু ফিল্ডত থাকিলে চব বস্তু সহজ নহয়, টাইমত খাবলৈ নাপাওঁ। কিন্তু নৰ্মেলি অফিচত আহিলে সেইখিনি মেইনটেইন কৰিব পৰা যায় আৰু মানে। চ' আহিলোঁ এতিয়া অলপ ফিল্ডৰ ওচৰলৈ। একচুৱেলি ফিল্ডৰ ভিতৰলৈ নাযাওঁ, আমি বাহিৰে মই অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আমাৰ এই ইউনিটৰ অলপ কাম চলি আছে এতিয়া, এনেই অলপ চেকিং চলি আছে। এইখন আমাৰ ইউনিটৰ ভিতৰ, এইখিনি মই আগতো দেখাইছোঁ আপোনালোকক। ঠিক আছে, জাষ্ট ইউনিটৰ ভিতৰখিনি মই আগতো দেখাইছোঁ মোৰ ৰিলবোৰত, প্ৰায় দেখিছে আপোনালোকে। মই অকল দেখিছে নাই, এইটো মই কামৰ জেগাৰ পৰা অলপ বাহিৰত আছোঁ, কিয়নো ভিতৰলৈ ফোন চোনবোৰ নিব নোৱাৰি। ঠিক আছে, তো সেইকাৰণে অলপ বাহিৰত আছোঁ। বাহিৰৰ জেগা এখন এনেই দেখাইছোঁ আপোনালোকক, কামৰ জেগাবোৰ দেখাব নোৱাৰোঁ মই আপোনালোকক, এইটো মানে হেৰি বস্তু নহয়, ইমান দেখুওৱা বস্তু। তাৰপিছত মই সেইকাৰণে এনেই বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। তাৰপিছত নৰ্মেলি এনেকুৱা পৰিৱেশে থাকে মানে জব পোৱা জেগাবোৰ। ঠিক আছে, এইটো যিটো দেখিছে এইটো মোৰ পিছফালে, এইটো এটা মানে এনেই ৱেল হেডৰ ওচৰত মানে যেতিয়া চিৰি থাকে নাই উঠিবৰ কাৰণে, মানে ৱেল হেডত কাম কৰিবৰ কাৰণে তাৰ ওচৰত এনেকুৱা চিৰিটো থাকে, যাতে সেই হাইটটো মেইনটেইন ৰাখে, যাতে মানুহক কিবা ছেফলি মানে কাম কৰিবৰ কাৰণে কৰা হয় মানে। এইটো চব এইটো এইফালৰ পৰা এনেকৈ থাকে। এতিয়া আছোঁ একদম মৰুভূমিৰ মাজত। মানে বাহিৰৰ জেগা দেই, ভিতৰৰ নহয়। ভিতৰত মোবাইল নিব নোৱাৰোঁ, কেমেৰা মোবাইল নিব নোৱাৰোঁ। তাৰপিছত এয়া বালি দেখিছেনে, চবফালে বালি, এফালে বালি, এফালে মৰুভূমি পূৰা আৰু একদম চাই লওক, এইবোৰ মৰুভূমি। ইয়াৰ এনেকুৱা ঠাইতে কাম কৰোঁ, ইয়াত কোনো ডাঙৰ গছ গছনি নাপায়। আমাৰ তাত যেনেকৈ মানে নৰ্মেলি গছ গছনি থাকে, বোলে ছাঁহতে বহোঁগৈ কিবা, এনেকুৱা একো নাই ইয়াত। এতিয়া দিনবোৰ অলপ বেয়ালৈ আহিব, গৰম দিন হ'ব। ঠিক আছে, এতিয়া মাৰ্চ হ'ল, এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ যাব অলপ গৰমটো বেছি। মে', জুন, জুলাই, আগষ্ট ক'ব নালাগে আৰু এইকেইটা দিনত আপোনালোকৰ মানে ইমান গৰম হয়। কিছুমানে কয় যে পইচা বেছি পায়, হয় পইচাটো পায় বাৰু ইয়াত আহিলে, কিন্তু মেইন কথাটো কি, সেই পইচাখিনি পাওঁতে মানে যিখিনি কষ্ট সেইখিনি কোনো নেদেখে মানে। তো মই ক'বলৈ নাযাওঁ বাৰু, মই কষ্ট কৰিছোঁ। বহুত মানুহ আছে যিসকলে অইল ফিল্ডত আছে, তেওঁলোকে জানিব যে গৰমৰ দিনত কেনেকুৱা কষ্ট হয় মানুহৰ কাম কৰিবলৈ একজেক্টলি। ঠিক আছে, আৰু ইমানবোৰ বস্তু পিন্ধি মেলি, হেলমেট, চশমা, আপোনাৰ ইমান ডাঙৰ কভাৰঅল, এইযোৰ ছেফটি শ্বু, ঠিক আছে, ইমানখিনি পিন্ধি মেলি মানে কাম কৰিবলৈ বহুত অসুবিধা হয়। চ' যিয়ে নহওক বাৰু, মই জাষ্ট কথাখিনি দেখাইছোঁ আপোনালোকক, মই জেগাবোৰ দেখাইছোঁ ক'ত কেনেকুৱা কাম কৰোঁ। ভিতৰখিনি মই দেখাব নোৱাৰোঁ, জাষ্ট য'ত দেখাব পাৰোঁ সেইখিনি দেখাইছোঁ দেই, বেয়া নাপাব। ঠিক আছে, এয়া পৰিৱেশ আৰু এটা বস্তু দেখাম দেই, মই এইবোৰ সৰু গছ এজোপা দেখাম। গছজোপা যে ইমান ৰ'দতো যে নিজে এনেকৈ সেউজীয়া হৈ আছে, মই বিচুতি পাইছোঁ মানে এই এনেকুৱা জেগাত মানে। বিশেষকৈ এইজোপা গছ দেখিছেনে বাৰু?
বালি উঠিব নোৱাৰি বহুত বহুত বালি বেজাই ওখ এইফালে চাওক না একদম ওপৰলৈ উঠি যাব লাগিব এতিয়া বালি উঠিবলৈ দিগদাৰ বেজাই বালি সন্মুখত যিকেইটা পুল দেখিছে এইকেইটা উঠাই নিব পাৰি এইকেইটা একচুৱেলি নৰ্মেলি ৱেল হেডটোক বেৰিকেড কৰি ৰাখিবৰ কাৰণে যাতে ছেফলি ৰাখিবৰ কাৰণে ঢলা হয় মানে এইকেইজোপা গছকেইজোপা চাওক এনেকুৱা গছবোৰে দেখিব পাৰি আৰু মানে এই মৰুভূমিত ওখ গছ নাই কামৰ জেগাত বিশেষকৈ এয়া এনেদৰে চলি আছে অইল ফিল্ডৰ জীৱন দেই আপোনালোকৰ আশীৰ্বাদত চ' আগলৈও মই এনেকৈ সৰু সুৰা ভিডিঅ' দি থাকিম আপোনালোকৰ বাবে আজিলৈ আহোঁ ধন্যবাদ বাই বাই শুভৰাত্ৰি